নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 4 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আজিৰ পৰা দেখত অচিৰে বলবৎ হ'ব এখন আইন আহি গৈছে নতুন আইন এই নতুন আইনখনত কি আছে আমি জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ অচিৰে দেখত আহি আছে এটা নতুন নিয়ম তথা এখন নতুন আইন সকলো ঠিকে থাকিলে মাৰ্চ মাহৰ ভিতৰতে প্ৰযোজ্য হ'ব এই নতুন আইনখন এই আইনখন প্ৰযোজ্য হোৱাৰ পাছতে দেখত ডিজিটেল মাধ্যমত আমূল পৰিৱৰ্তন আহিব এতিয়াৰ পৰা 18 বছৰৰ তলত যিকোনো কিশোৰ বা কিশোৰে সামাজিক মাধ্যমৰ যিকোনো শাখা যেনে ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰত একাউণ্ট খুলি ল'বলৈ হলে অভিভাৱকৰ অনুমতি ল'ব লাগিব ডিজিটেল পাৰ্সোনেল ডাটা প্ৰটেকশ্যন 2023 অধীনত এই আইন প্ৰযোজ্যৰ বাবে যোজা কৰিছে চৰকাৰখনে ইয়াৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰি পৰামৰ্শ বিচৰা হৈছে চলিত বৰ্ষৰ 18 ফেব্ৰুৱাৰীৰ ভিতৰত পৰামৰ্শ কমিটিয়ে নিজ মত প্ৰতিবেদন দাখিল কৰিব চৰকাৰক পৰৱৰ্তী খবৰ হৈছে শেখ হাসিনাক বাংলাদেশ চৰকাৰৰ হাতত গতাই দিব নেকি ভাৰত চৰকাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে পুনৰ এবাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ প্ৰত্যৰ্পণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যদিও ভাৰত চৰকাৰে বিষয়টো গুৰুত্ব দিয়া নাই বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে পুনৰ এবাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ প্ৰত্যৰ্পণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ধাৰাবাহিকভাৱে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ভাৰত চৰকাৰৰ ওচৰত শেখ হাসিনাৰ প্ৰত্যৰ্পণৰ বিষয়টো উত্থাপন কৰি হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে যদিও ভাৰতে এই দাবী গ্ৰহণ কৰিবনে নাই সেয়া এতিয়াও স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই কিন্তু বাংলাদেশৰ দাবীক যে গুৰুত্ব দিয়া নাই সেয়া স্পষ্ট হৈছে ভাৰত চৰকাৰে এতিয়ালৈকে শেখ হাসিনাক লৈ কোনো স্থিতি ৰাজহুৱা কৰা নাই বাংলাদেশে বাৰে বাৰে হাসিনাক স্বদেশলৈ প্ৰেৰণ কৰাটো বিচাৰিছে যদিও ভাৰত চৰকাৰে যে তেওঁক বাংলাদেশৰ হাতত গতাই দিয়াৰ ক্ষেত্ৰত আগ্ৰহী নহয় সেয়া বুজাই দিছে কূটনৈতিক বিশেষজ্ঞসকলৰ মতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে শেখ হাসিনাৰ প্ৰত্যৰ্পণৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই তেওঁলোকে ইয়াৰ বাবে কোনো সঠিক ব্যৱস্থা বা আনুষ্ঠানিকতা সম্পন্ন কৰা নাই ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী প্ৰধানমন্ত্ৰী পৰ্যায়ৰ নেতৃত্বৰ প্ৰত্যৰ্পণৰ বিষয়টোক কেৱল নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে টুকা প্ৰেৰণ কৰিয়েই তুলি ধৰিছে এনে এটা গুৰুত্বপূৰ্ণ কূটনৈতিক বিষয়ক অতি নিম্ন পৰ্যায়ৰ উচ্চায়ুক্তৰ জৰিয়তে উত্থাপন কৰা বিষয়টোক স্বাভাৱিকতে গুৰুত্ব নিদিয়ে কোনো ৰাষ্ট্ৰই উল্লেখযোগ্য যে শেখ হাসিনাই দেশ এৰি পলায়ন কৰাৰ পাছত ৰাষ্ট্ৰখনত গঠন হৈছিল মোহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ পাছৰে পৰা ইউনুছে শেখ হাসিনাক স্বদেশলৈ নি তেওঁৰ বিৰুদ্ধে হত্যা দুৰ্নীতিকে ধৰি একাধিক গোচৰ চলোৱা হ'ব বুলি কৈ আহিছে সেইমতেই নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে কেৱল বৈদেশিক টুকা প্ৰেৰণ কৰিয়েই হেঁচা প্ৰয়োগ কৰিবলৈ বিচাৰি আহিছে আন এটা খবৰ হৈছে জনজাতীয় এলেকাত খ্ৰীষ্টানৰ আগ্ৰাসন এবাৰ খৰম হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইছলাম নহয় এবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে খৰম হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাম নোলোৱাকৈ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে খোজচাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন এবাৰ ৰাভাসকলৰ মাজত দেখা দিয়া ধৰ্মান্তকৰণক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী গৰাকীৰ ৰাভাসকলক প্ৰকৃততে বৈৰৱীৰ উপাসক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু একাংশই তেওঁলোকক আঁতৰাই পেলাইছে নিজ ধৰ্মীয় বিশ্বাসৰ পৰা জনজাতীয় লোকক নিজ জনজাতীয় পোছাকৰ পৰিৱৰ্তে পিন্ধিব দিছে কোট টাই নিজ পিতৃৰ ধৰ্ম আজু কৰাকৰ ধৰ্ম পাহৰি গলে তেওঁলোকক শিপা নোখোৱা গছলৈ পৰিৱৰ্তন হ'ব এফালে অচিনাক্ত লোকে যদি চলাইছে আক্ৰমণ
আনফালে সংস্কৃতি আৰু ধৰ্মৰ দিশৰ পৰাও খিলঞ্জীয়া লোকৰ ওপৰত চলিছে আক্ৰমণ ইছলাম নহয় এইবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ অচিনাক্ত লোকৰ বিপদ এবাৰ চুকে কোণে উচ্ছেদ চলোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো জনজাতীয় এলেকাৰ লোকৰ পৰা উচ্ছেদ কৰা হ'ব অচিনাক্ত লোকক কঠোৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ লোকৰ পৰা অচিনাক্ত লোকক উচ্ছেদৰ ব্যৱস্থা লোৱা হ'ব অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে খিলঞ্জীয়া লোক দুধনৈত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2025 প্ৰথমতেই বিশ্বৰ কোটি কোটি মুছলমানলৈ আহিছে ভাল খবৰ 2025 জানুৱাৰী মাহটোত 5টাকৈ শুকুৰবাৰ এটা ভাল খবৰ কেলেণ্ডাৰ দেখিলেই উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ কিয়নো 2025 বৰ্ষৰ জানুৱাৰী মাহটোতে 5টাকৈ শুকুৰবাৰ লাভ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে মুছলমানে আদায় কৰিব পাৰিব 5টাকৈ জুমাৰ নামাজ বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে এয়া এক সুখবৰ 3, 10, 17, 24 আৰু 31 জানুৱাৰী জুমাৰ নামাজ আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী লোকে 2025 প্ৰথমতেই বিশ্বৰ কোটি কোটি মুছলমানলৈ ভাল খবৰ আন এটা খবৰ হৈছে হিন্দু যুৱতীক মুছলমানৰ যুৱকৰ সৈতে লিভ ইন ৰিলেশ্যনত থকাৰ অনুমতি এইবাৰ আদালতে কলে প্ৰেমে কোনো বাধা নামানে হিন্দু যুৱতীক মুছলমান যুৱকৰ সৈতে থাকিবলৈ অনুমতি আদালতৰ বজৰং দলৰ বাধাৰ পাছতো আদালতে দিছে যুৱক যুৱতীৰ পক্ষত ৰায় প্ৰাপ্ত বয়স্ক যুৱক যুৱতীৰ সংগী নিৰ্বাচন কৰাৰ অধিকাৰ আছে বোম্বে উচ্চ ন্যায়ালয়ে এটা গোচৰত দিছে এই ৰায়দান ব্যক্তিগত সম্পৰ্ক নিজে বাছনি কৰি মৰ্যাদাৰে জীয়াই থকাটো তেওঁলোকৰ অধিকাৰ প্ৰেমিকজনে আদালতত দাখিল কৰিছিল আবেদন আৰু পৰিয়ালৰ হেঁচাৰ পাছতো আবেদনকাৰীয়ে সম্পৰ্কত থকাৰ ইচ্ছা যুৱতীগৰাকীৰ হিন্দু যুৱতীক মুছলমান যুৱকৰ সৈতে লিভ ইন ৰিলেশ্যনত থকাৰ অনুমতি এইবাৰ আদালতৰ আন এটা খবৰ হৈছে পঞ্চায়ত নিৰ্বাচন বয়কট কৰাৰ হুংকাৰ এবাৰ ভোট নিদিয়ে প্ৰায় 1000 ভোটাৰে সমাগত পঞ্চায়ত নিৰ্বাচন বয়কট কৰাৰ হুংকাৰ হাজাৰ হাজাৰ লোকৰ পঞ্চায়ত নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ সহস্ৰাধিক লোকৰ প্ৰায় 1000 ভোটদাতাৰ ভোট বয়কট কৰাৰ হুংকাৰ হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হুৰিয়াৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰটো বাতিল কৰাক লৈ ক্ষোভ এইবাৰ ৰাইজৰ ভোট কেন্দ্ৰটো বাতিল কৰি 7 কিলোমিটাৰ দূৰত থকা বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কালিনগৰ তৃতীয় খণ্ডত অনিৰ্দিষ্টকালীন অনশনত বহিল স্থানীয় লোক অসম চৰকাৰ হাইলাকান্দি জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান ৰাইজৰ আৰু সমাগত পঞ্চায়ত নিৰ্বাচন বয়কট কৰাৰ হুংকাৰ এইবাৰ দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ৰাজ্যত সংঘটিত হৈছে জঘন্য ঘটনা এবাৰ 13 বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্মত 4 কিশোৰৰ এবাৰ অয় হোটেললৈ নি দলবদ্ধভাৱে কৰিছে কুকাণ্ড 4 কিশোৰে এটা ব্ৰেকিং নিউজ 13 বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম কৰিছে 4জনীয়া কিশোৰৰ দলে অয় হোটেললৈ নি দলবদ্ধভাৱে কিশোৰীৰ সৈতে অপকৰ্মৰ 4 কিশোৰৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জঘন্য কাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ জালুকবাৰীত এই জঘন্য কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ মতে নৱবৰ্ষৰ পহিলা দিনটোতে সংঘটিত হৈছে এই জঘন্য ঘটনা খুদৰবৰীৰ 4জনীয়া কিশোৰৰ এটা দলে প্ৰথমে অপহৰণ কৰিছিল কিশোৰীগৰাকীক আৰু তাৰ পাছতে কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰি ঘৰৰ কাষত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে 2 অভিযুক্ত কিশোৰক ব্ৰেকিং নিউজ দেশত সকলো অঞ্চলতে আৰম্ভ ইপিএফঅ আৰু চিপিপিএছ ব্যৱস্থা পেঞ্চন পুঁজি সংস্থা
ইপিএফঅয়ে দেশৰ সকলো অঞ্চলৰ কাৰ্যালয়ত কেন্দ্ৰীয় পেঞ্চন পৰিশোধ প্ৰণালী মুকলি কৰিছে, যাৰ ফলত প্ৰায় 68 লাখ পেঞ্চনাৰ লাভান্বিত হ'ব। শ্ৰম মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত এই কথা উল্লেখ কৰিছে। বৰ্তমান ইপিএফৰ প্ৰতিটো আঞ্চলিক কাৰ্যালয়ে 3-4টা বিভিন্ন বেংকৰ সৈতে চুক্তি কৰি পেঞ্চন বিতৰণ কৰিছে। কিন্তু সিপিপিএছৰ অধীনত পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংকৰ পৰা পেঞ্চন উলিয়াব পাৰিব আৰু পেঞ্চন আৰম্ভ কৰাৰ সময়তে বেংকত প্ৰমাণীকৰণৰ কোনো প্ৰয়োজন নাথাকিব। পেঞ্চন লাভ কৰাৰ সময়ত পেঞ্চনৰ ধন তাৎক্ষণিকভাৱে পেঞ্চনাৰৰ একাউণ্টত জমা হ'ব। এই ব্যৱস্থাই জানুৱাৰী 2025ৰ পৰা পেঞ্চন বিতৰণ সহজ কৰি তুলিব বুলি আশা কৰা হৈছে।